নমস্কাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি চামেলি মেম সাহাব, ভিলেজ ৰকষ্টাৰ্ছ আদিৰ দৰে জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে চামেলি মেম সাহাব ছবিখনত মুখ্য ভূমিকা কোনে পালন কৰিছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বিনীতা বৰগোহাঁই। আহকচোন এতিয়া চামেলি মেম সাহাব ছবিখনৰ বিষয়ে আমি কিছু কথা আলোচনা কৰোঁ। চামেলি মেম সাহাব ছবিখনে 1975 চনত মুক্তি লাভ কৰে। এই ছবিখনৰ পৰিচালক আছিল আব্দুল মজিদ ডাঙৰীয়া, সংগীত পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা, কাহিনী আছিল নিৰুদ চৌধুৰীৰ, অভিনয়ত আছিল বিনীতা বৰগোহাঁই, জৰ্জ বেকাৰ। এই ছবিখনৰ দৈৰ্ঘ্য আছিল 144 মিনিট। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ষ্টেম এণ্ড কালাৰ ছবি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, আজলি নবৌ। আহকচোন এতিয়া আজলি নবৌ ছবিখনৰ বিষয়ে আমি কিছু কথা আলোচনা কৰোঁ। 1980 চনত আজলি নবৌ ছবিখনে মুক্তি লাভ কৰে। এই ছবিখনৰ পৰিচালক আছিল নিপ বৰুৱা, সংগীত পৰিচালক আছিল ৰমেন বৰুৱা, অভিনয়ত আছিল ইলা কাকতি, নিপন গোস্বামী। এই ছবিখনৰ নাম ভূমিকা পালন কৰিছিল ইলা কাকতিয়ে। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে হালধীয়া চৰায়ে বাওধান খায় ছবিখনৰ পৰিচালক কোন? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, জাহ্নু বৰুৱা। আহকচোন এতিয়া হালধীয়া চৰায়ে বাওধান খায় ছবিখনৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। হালধীয়া চৰায়ে বাওধান খায় নামৰ ছবিখনে 1987 চনত মুক্তি লাভ কৰে। এই ছবিখনৰ পৰিচালক আছিল জাহ্নু বৰুৱা, সংগীত পৰিচালক আছিল সত্য বৰুৱা, অভিনয়ত আছিল ইন্দ্ৰ বনিয়া, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক। এই ছবিৰ ৰচনা আছিল হোমেন বৰগোহাঁইৰ। এই ছবিখনে স্বৰ্ণকমল বঁটা লাভ কৰিছিল আৰু স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি হৈছে হালধীয়া চৰায়ে বাওধান খায়। এই প্ৰশ্নটো সোধাৰ সম্ভাৱনা আছে। ছুইজাৰলেণ্ডৰ লুকাৰ্নো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ইন্দ্ৰ বনিয়ালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আৰু দ্বিতীয় ছবিৰ সন্মান কঢ়িয়াই আনিছিল এই ছবিখনে। ইণ্টাৰনেশ্যনেল এফিউমেনিকেল এৱাৰ্ড এই ছবিখনে লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ভাইটি। আহকচোন এতিয়া ভাইটি ছবিখনৰ বিষয়ে আমি কিছু কথা আলোচনা কৰোঁ। ভাইটি হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। আমি যোৱাটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ আংশিক ৰঙীন অসমীয়া চলচ্চিত্ৰ কোনখন? তাৰ উত্তৰ আছিল শকুন্তলা। শকুন্তলা পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। আৰু এইবাৰ আমি পাইছোঁ অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ, তাৰ উত্তৰ হৈছে ভাইটি। এই ভাইটি ছবিখনে মুক্তি লাভ কৰিছিল 1972 চনত। এই ছবিৰ পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী, সংগীত পৰিচালক আছিল অজিত সিংহ, মুখ্য অভিনয়ত আছিল ইভা আচাও আৰু এই ছবিখনৰ কালাৰ আছিল অৰু কালাৰ। এই প্ৰশ্নটো সুধিব পাৰে। এতিয়া এখন অতি জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেইখনৰ নাম হৈছে ভিলেজ ৰকষ্টাৰ্ছ। এই ছবিখনে মুক্তি লাভ কৰে 9 ছেপ্টেম্বৰ 2017 তাৰিখে। এই ছবিখনৰ পৰিচালক আছিল ৰীমা দাস, লিখনি আছিল ৰীমা দাসৰ, অভিনয়ত আছিল ভনিতা দাস আৰু মানৱেন্দ্ৰ দাস। এই ছবিখনে 65 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্বৰ্ণকমল বঁটা লাভ কৰিছিল আৰু এই ছবিখন অস্কাৰৰ বাবে মনোনীত হৈছিল। আহকচোন এতিয়া ৰীমা দাসৰ কেইখনমান ছবিৰ বিষয়ে আমি আলোচনা কৰোঁ। এখন ছবি হৈছে মেন উইথ দ্য বাইনকুলাৰ্ছ, অন্তৰ্দৃষ্টি, আৰু এই ছবিখন 2016 চনত মুক্তি লাভ কৰিছিল। 2 নম্বৰ ছবিখন হৈছে ভিলেজ ৰকষ্টাৰ্ছ। এই ছবিখনে 2017 চনত মুক্তি লাভ কৰিছিল। 3 নম্বৰ ছবিখন হৈছে বুলবুল কেন সিং। এই ছবিখন 2018 চনত মুক্তি লাভ কৰিছিল। 4 নম্বৰ ছবিখন হৈছে তৰাজ হাজবেণ্ড। এই ছবিখনে 2022 বৰ্ষত মুক্তি লাভ কৰিছিল। আপোনালোকে এতিয়ালৈকে যিমানখিনি পালে সকলোবিলাক বহী এখনত কপি কৰিব, নহ'লে
এই পেজসমূহ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে। যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি বিভিন্ন ধৰণৰ শিতানৰ বিভিন্ন বিষয়ৰ ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ, যেনে গেমছ বা স্পৰ্টছ, খেল, জনপ্ৰিয় অসমীয়া চিনেমাৰ ওপৰতো আমি কেইবাটাও ভিডিঅ' দিছোঁ। বিভিন্ন আঁচনিসমূহৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তাৰোপৰি গণিত, ৰিজনিং এইসমূহৰ ভিডিঅ' আমি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ।